নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী কাজিৰঙাত আজি দ্বিতীয়টো দিন ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ কাজিৰঙাৰ মনোমোহা ৰূপত মোহাচন্ন ক্ৰিকেটাৰ গৰাকী মঙলবাৰে কহৰা আৰু বাগৰি বনাঞ্চল দৰ্শন কৰাৰ পিছত আজি পুৱাই পুনৰ কহৰা বনাঞ্চলত জীপ সাফাৰী পৰিয়ালসহ ক্ৰিকেটাৰ গৰাকীৰ কাজিৰঙাৰ মনোমোহা পৰিৱেশে আপ্লুত কৰিছে ক্ৰিকেটৰ ভগৱানক আৰু কাজিৰঙাত পৰিয়ালৰ সৈতে আজি দ্বিতীয়টো দিন কটাইছে শচীন তেণ্ডুলকাৰে পৰিয়াল আছে লগত আৰু কাজিৰঙাত আজি দ্বিতীয়টো দিন ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ কাজিৰঙাৰ মনোমোহা ৰূপত মোহাচন্ন ক্ৰিকেটাৰ গৰাকী মঙলবাৰে কহৰা আৰু বাগৰি বনাঞ্চল দৰ্শনৰ পিছত আজি পুৱাই পুনৰ কহৰা বনাঞ্চলত জীপ সাফাৰী পৰিয়ালসহ ক্ৰিকেটাৰ গৰাকীৰ তেওঁ কেইবাদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰ পূবলৈ আহিছে মেঘালয়ত আছিল ইয়াৰ পূৰ্বে তাৰ পিছত তেওঁৰ এয়া কাজিৰঙা ভ্ৰমণসূচী আৰু কাজিৰঙা তেওঁ দ্বিতীয়টো দিন আজি আৰু পুৱাই ওলাই গৈ জীপ সাফাৰী কৰিছে জীপ সাফাৰী কহৰা আৰু বাগৰি বনাঞ্চলত কালিৰ দিনটোতো কৰিছিলে কহৰা আৰু বাগৰি বনাঞ্চল দৰ্শনৰ পিছতেই আজি পুৱাই পুনৰ কহৰা বনাঞ্চলত জীপ সাফাৰী পৰিয়ালসহ ক্ৰিকেটৰ ভগৱানৰ আৰু তেওঁক চাবলৈ হেতা ওপৰা লাগিছে তাত বহু যিসকল লোকে তেওঁক দেখিছে বা আন পৰ্যটকসকলে যিসকলে শচীন তেণ্ডুলকাৰক দেখিছে তেওঁক চাবলৈ এটা বেলেগ ধৰণৰ এটা হৰ্ষোল্লাসৰ পৰিৱেশ কাজিৰঙাত ইয়া দ্বিতীয়টো দিন আৰু স্বাভাৱিকতে আশা কৰা হৈছে যে শচীন তেণ্ডুলকাৰৰ দৰে এক ব্যক্তিৰ আগমনে যাক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয় বিশ্বৰ বিভিন্ন ঠাইত শচীন তেণ্ডুলকাৰ বুলি ক'লে এটা বেলেগ ধৰণৰ শিহৰণ শচীন তেণ্ডুলকাৰৰ কাজিৰঙা আগমনে বা কাজিৰঙা এই ভ্ৰমণসূচীয়ে নিশ্চিত ৰূপত কাজিৰঙাৰ পৰ্যটনৰ দিশটোক আৰু এটা আগুৱাই লৈ যোৱাৰ এটা সুযোগ দিব বা কাজিৰঙাৰ পৰ্যটনৰ দিশটোত আৰু এক নতুন মাত্ৰা এক সংযোজন স্বাভাৱিকতে কৰিব শচীন তেণ্ডুলকাৰ কাজিৰঙাত আছে এটা দিনো নহয় তেওঁ দুটা দিন কাজিৰঙা ফুৰিছে কাজিৰঙা চাইছে জীপ সাফাৰী কৰিছে আৰু এইখিনি সময়ছোৱাত কাজিৰঙা প্ৰথম যাক বৰষুণ পৰাৰ পিছত কাজিৰঙাৰ যি এটা পৰিৱেশ সেয়াও লাহে লাহে আৰু অধিক সেউজীয়া হৈ পৰিব স্বাভাৱিকতে কাজিৰঙাৰ মনোমোহা ৰূপ আৰু যি কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰ সেই কাজিৰঙাতে উপস্থিত হৈছে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ ভগৱান বুলি যাক কোৱা হয় যাক জনা যায় শচীন তেণ্ডুলকাৰে অৱশ্যে কি মতামত দিয়ে আজি তেওঁ কহৰা বনাঞ্চলত পুনৰবাৰ জীপ সাফাৰী কৰি এই মুহূৰ্তত আমি জনাইছোঁ যে পুৱাই কিন্তু তেওঁ সাফাৰী কৰিবলৈ ওলাইছে ইয়া কিছু সময় পূৰ্বৰে দৃশ্য আৰু ইয়াৰ পিছত আন কিবা কাৰ্যসূচী তেওঁৰ থাকিব পাৰে বিশেষকৈ ইয়াৰ পিছত তেওঁ হয়তো আন কোনোবা ঠাইলৈ যাব পাৰে কিন্তু আজিয়ে যিখিনি আমাৰ হাতত তথ্য আছে আজিয়ে সম্ভৱতঃ তেওঁ কাজিৰঙা এৰিব আৰু গুৱাহাটী অভিমুখে ৰাওনা হ'ব বিমানবন্দৰৰ পৰা তেওঁ পুনে পুনৰবাৰ অসম এৰিব বা গুৱাহাটী এৰিব তেওঁ উৰা মাৰিব এই মুহূৰ্তত আমি যি দৃশ্য আপোনালোকক দেখুৱাইছোঁ কিছু আঁতৰৰ পৰা লোৱা ভিজুৱেলছ য'ত দেখা গৈছে জিপছিত বা জীপ সাফাৰী কৰিছে এয়া শচীন তেণ্ডুলকাৰে তেওঁ জীপ সাফাৰী কৰিছে তেওঁ ভিতৰলৈ গৈছে আৰু এইখিনি সময়ছোৱাত কাজিৰঙাত হাতী সাফাৰী একক জীপ সাফাৰী একক এটা বেলেগ ধৰণৰ এটা আমেজ আছে আৰু এই জীপ সাফাৰীৰ জৰিয়তে কাজিৰঙাৰ ভিতৰৰ এই যি নৈসৰ্গিক পৰিৱেশ জীৱ জন্তুৰে ভৰা যি এক বিশ্ব ঐতিহ্যৰ ৰূপ পোৱা কাজিৰঙা চাইছে আৰু পৰিয়ালসহ আছে নিজৰ পত্নী আৰু কন্যাৰ সৈতে কাজিৰঙা চাইছে বা কাজিৰঙা ভ্ৰমণ কৰিছে শচীন তেণ্ডুলকাৰে
আৰু এই মুহূৰ্তত আন এটা দৃশ্য আমি দেখুৱাইছো যি হাতীক খাদ্য আগবঢ়াইছে খাদ্য খুৱাইছে সচিন তেণ্ডুলকাৰে আৰু কাজিৰঙাৰ হাতীলৈ কুঁহিয়াৰ কল আৰু লগত আৰু তেওঁ হাতীক খাদ্য খুৱাইছে হাতীক খাদ্য আগবঢ়াইছে সচিন তেণ্ডুলকাৰে কাজিৰঙাৰ এই যিসমূহ দিশ আছে আচলতে তাৰে আমেজ লৈছে তাৰ উপভোগ কৰিছে আৰু এই কাজিৰঙাৰ বন বিভাগৰ যি হাতীক খাদ্য খুৱাইছে কাজিৰঙাৰ হাতী কাজিৰঙাৰ গড় আৰু কাজিৰঙাৰ এই গোটেই পৰিৱেশটো নিজে কেমেৰাত বন্দী কৰিছে মাষ্টাৰ ব্লাষ্টাৰে নিজৰ ফোনত কিছু দৃশ্য বন্দী কৰিছে নিজৰ ফোনত কিছু ৰেকৰ্ড কৰা দেখা গৈছে আৰু ফোন লৈ তেওঁ এই যেটো পৰিৱেশ সম্ভৱতঃ সন্মুখত হেয়া হাতী আৰু কাজিৰঙাৰ এই পৰিৱেশটো উপভোগ কৰিছে সচিন তেণ্ডুলকাৰে আন কিছু খবৰ আগবাঢ়িম কংগ্ৰেছে বিভাজন কৰিছিল দেশ ক্ষমতাৰ লোভৰ বাবে কংগ্ৰেছে দেশ বিভাজন কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ অকলে ক্ষমতা ভোগ কৰাৰ স্বাৰ্থত কংগ্ৰেছে দেশ বিভাজিত কৰাৰ লগতে তুষ্টিকৰণৰ ৰাজনীতি কংগ্ৰেছে ভোট বেংকৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা বুলি বাক্যবান মোদীৰ নিউজ 18 ৰাইজিং ভাৰত সামিটত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে যথেষ্ট আক্ৰমণাত্মক হৈ পৰিল প্ৰধানমন্ত্ৰী राष्ट्र के हित से ऊपर सत्ता का मोह रख दिया गया अलग देश का विचार सामान्य मुस्लिम परिवारों का नहीं था बल्कि कुछ कट्टरपंथियों का था जिसको कांग्रेस के कुछ नेताओं ने खाद पानी दिया ताकि वे सत्ता के अकेले दावेदार बन सके साथियों तुष्टीकरण की इस राजनीति में कांग्रेस को सत्ता मिली कुछ कट्टरपंथी नेताओं को ताकत और दौलत मिली लेकिन सवाल ये है आम मुसलमान को क्या मिला गरीब पसबंदा मुसलमान को क्या मिला उसे मिली उपेक्षा उसे मिली अशिक्षा उसे मिली बेरोजगारी और मुस्लिम महिलाओं को क्या मिला उन्हें मिला शाहबानो जैसा अन्याय जहां उनका संवैधानिक हक कट्टरपंथ की भेंट चढ़ गया उन्हें मिला चुप रहने का आदेश सवाल न पूछने का दबाव और कट्टरपंथियों को मिल गया खुला लाइसेंस महिलाओं के अधिकारों को कुचलने का साथियों तुष्टीकरण यानी पॉलिटिक्स ऑफ एबिजमेंट भारत की सोशल जस्टिस की मूल अवधारणा के पूरी तरह खिलाफ है लेकिन कांग्रेस ने इसे वोट बैंक की राजनीति का हथियार बना दिया আৰু ৱাকফ সংশোধনী আইনক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা তুষ্টিকৰণৰ ৰাজনীতিৰ জৰিয়তে কংগ্ৰেছে ক্ষমতা পালে সাধাৰণ মুছলমানে পালে নিৰক্ষৰতা নিবনুৱা সমস্যা সমাজ আৰু মুছলমানৰ স্বাৰ্থত ৱাকফ সংশোধনী আইন প্ৰণয়ন কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে ক'লে ৱাকফ সংশোধনী আইনৰ বাবে সংসদক প্ৰধানমন্ত্ৰীৰ অভিনন্দন 2013 में वक्फ कानून में किया गया संशोधन मुस्लिम कट्टरपंथियों और भूमाफियाओं को खुश करने का प्रयास था इस कानून को ऐसा रूप दिया गया कि उसने संविधान के ऊपर खड़ा होने का भ्रम पैदा किया जिस संविधान ने न्याय के रास्ते खोले उन्हीं रास्तों को वक्फ
कानून ने संकुचित कर दिया गया और इसके दुष्परिणाम क्या हुए? कट्टरपंथियों और भूमाफियाओं के हौसले बुलंद हुए। केरल में ईसाई समाज के ग्रामीणों की जमीन पर वक्फ के दावे, हरियाणा में गुरुद्वारों की जमीन विवादों में, कर्नाटका में किसानों की जमीन पर दावा, कई राज्यों में गांव के गांव हजारों हेक्टेयर जमीन अब एनओसी और कानूनी उलझनों में फंसी पड़ी है। मंदिर हो, चर्च हो, गुरुद्वारे हो, खेत हो, सरकारी जमीनें हो, किसी को भी अब भरोसा नहीं रह गया था कि उनकी जमीन उनकी ही रहेगी। सिर्फ एक नोटिस आता था और लोग अपने ही घर और खेत के लिए कागज ढूंढते रह जाते थे। जो कानून न्याय के लिए था वो डर का कारण बन गया। ये कैसा कानून था? साथियों, मैं देश की संसद को सर्व समाज के हित में, मुस्लिम समाज के हित में एक शानदार कानून बनाने के लिए बधाई देता हूं। अब वक्फ की पवित्र भावना की भी रक्षा होगी और गरीब, पसबंदा मुसलमान, महिला, बच्चे सबके हक भी महफूज रहेंगे। वक्फ बिल पर हुई बहस हमारे संसदीय इतिहास की दूसरी सबसे लंबी डिबेट थी। 75 साल में दूसरी सबसे लंबी डिबेट। इस बिल को लेकर दोनों सदनों को मिलाकर 16 घंटे चर्चा हुई। जेपीसी की 38 बैठकें हुई, 128 घंटे चर्चा हुई। देश भर से लगभग 1 करोड़ ऑनलाइन सुझाव आए। ये दिखाता है कि आज भारत में लोकतंत्र सिर्फ संसद की 4 दीवारों तक सीमित नहीं है। हमारा लोकतंत्र जन भागीदारी से और अधिक मजबूत हो रहा है। राइजिंग भारत समिटत प्रधानमंत्रीर मुखत अखमरो प्रसंग शुना गल। विलम्बई होइसे उन्नयনৰ प्रधान शत्रु। आमी এই শত্ৰুক পৰাজিত কৰাটো ঠিৰাং কৰি লৈছো। মোদীয়ে উন্নয়নত বিলম্বৰ উদাহৰণ দিলে বগীবিল দলঙৰ। অসমৰ বগীবিল দলঙৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱেগৌড়াৰ আধাৰশিলা স্থাপন কৰিছিল দেৱেগৌড়াই এই দলংখনৰ। বাজপেয়ী চৰকাৰৰ আমোলত আৰম্ভ হৈছিল দলংখন। পিছৰ চৰকাৰৰ দিনত কাম নহল দলংখনৰ। 2014 পুনৰ বিজেপি চৰকাৰে কাম কৰিলে। 4 বছৰৰ পিছত 18 চনত মুকলি হয় দলংখন। Delay is the enemy of development. और हमने इस दुश्मन को हराने की ठान ली है। मैं आपको और भी उदाहरण दूंगा। जैसे असम का बोगीबिल ब्रिज, हमारे पूर्व पीएम देवगौड़ा जी ने 1997 में इसकी आधारशिला रखी। वाजपेयी जी की सरकार आई, उन्होंने काम शुरू करवाया। वाजपेयी जी की सरकार गई, कांग्रेस की सरकार आई तो ब्रिज का काम भी लटक गया। अरुणाचल और असम के लोगों, लाखों लोग परेशान होते रहे, लेकिन तब की सरकार पर कोई फर्क नहीं पड़ा। 2014 में आपने जब हमें सेवा करने का मौका दिया और ये प्रोजेक्ट फिर से शुरू हुआ और सिर्फ 4 साल में 2018 में ब्रिज का काम पूरा हो गया। उत्तर पूर्व दशक दशक धरी उग्रपंथीर आतंक आसिल। उत्तर पूर्व हिंसार अंतहीन प्रक्रिया चलि आसिल। आमार सरकारे विगत 10 बছৰত 10খন গুৰুত্বপূৰ্ণ শান্তি চুক্তি কৰিছে। 10,000ৰো অধিক যুৱকে অস্ত্ৰ সমৰ্পণ কৰিছে।
আৰু সফলতা কেৱল এইটোৱেই নহয় যে হাজাৰ যুৱকে অস্ত্ৰ এৰিলে সফলতা এইটো যে হাজাৰ হাজাৰ যুৱকৰ বৰ্তমান আৰু ভৱিষ্যতো ৰক্ষা কৰিলে हमारे नॉर्थ ईस्ट में भी दशकों से अलगाव का हिंसा का एक अंतहीन सिलसिला चल रहा था हमारी सरकार ने बीते 10 सालों में 10 बड़े शांति समझौते किए इस दौरान 10,000 से ज्यादा युवाओं ने हथियारों को छोड़ा और विकास की मुख्य धारा में शामिल हुए सफलता सिर्फ ये नहीं है कि हजारों युवाओं ने हथियार छोड़े सफलता ये भी है कि इसने हजारों नौजवानों का वर्तमान और भविष्य बचाया है 10 বছৰত 8,000তকৈ অধিক মাওবাদী মূল সুতিলৈ আহিছে পূৰ্বে উত্তৰ পূবতো আছিল হিংসাচৰ্যৰ পৰিৱেশ 10 বছৰত উত্তৰ পূবলৈ ঘূৰি আহিছে শান্তিৰ পৰিৱেশ দেশৰ সমস্যাক ৰাজনীতিৰ চাদৰেৰে ঢাকি ৰখাৰ প্ৰৱণতা আছিল ভাৰতত 20 শতিকাৰ যুৱকক 21 শতিকাৰ ৰাজনীতিৰ ভুলৰ বোজা জাপি দিব নোৱাৰো বুলি ক'লে প্ৰধানমন্ত্ৰীয়ে दशकों तक भारत में डर का भय का आतंक का माहौल बढ़ता ही गया इसका सबसे ज्यादा नुकसान युवाओं को ही हुआ हिंसा अलगाव आतंकी आग में सबसे ज्यादा देश का युवा ही झुलसा है जम्मू कश्मीर में दशकों तक युवाओं की अनेक पीढ़ियां बम बंदूक और पत्थरबाजी में खप गई लेकिन दशकों तक देश पर शासन करने वाले इस आग को बुझाने का साहस नहीं दिखा पाए हमारी सरकार की स्ट्रांग पॉलिटिकल विल और संवेदनशीलता के चलते आज वहां हालत बदले हैं आज जम्मू कश्मीर का नौजवान विकास से जुड़ हो चुका है साथियों आप नक्सलवाद को भी देखिए देश के 125 से अधिक जिले नक्सलवाद की चपेट में हिंसा की चपेट में थे 125 डिस्ट्रिक्ट जहां से नक्सलवाद शुरू होता था वहां सरकार की बाउंड्री खत्म हो जाती थी बड़ी संख्या में नौजवान नक्सलवाद से पीड़ित थे हमने ऐसे नौजवानों को मुख्य धारा में लाने के लिए प्रयास किए बीते 10 वर्षों में 8,000 से अधिक नक्सलियों ने सरेंडर किया है हिंसा का रास्ता छोड़ा है आज नक्सल प्रभावित जिलों की संख्या भी 20 से कम रह गई है ইফালে মুদ্ৰা ঋণ আঁচনিৰ 10 বছৰ সম্পূৰ্ণ হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে মুদ্ৰা ঋণৰ জৰিয়তে গাঁও সৰু চহৰৰ লোকে ধন পাইছে মুদ্ৰা ঋণৰ জৰিয়তে প্ৰায় 33 লাখ কোটি টকা দিয়া হৈছে कि मुद्रा से कितना पैसा गांवों और छोटे शहरों में पहुंचा है करीब 33 लाख करोड़ रुपीस 33 लाख करोड़ रुपए इतनी तो कई देशों की जीडीपी भी नहीं है दिस इज नॉट जस्ट माइक्रो फाइनेंस दिस इज ए मेगा ट्रांसफॉर्मेशन एट द ग्रास रूट्स साथियों ऐसा ही उदाहरण एस्पिरेशनल डिस्ट्रिक्ट और एस्पिरेशनल ब्लॉक्स का है पहले की सरकारों ने देश के 100 से अधिक ऐसे जिलों को पिछड़ा घोषित करके उन्हें अपने हाल पर छोड़ दिया था इनमें से अनेक जिले नॉर्थ ईस्ट में थे ट्राइबल बेल्ट में थे
करना तो ये चाहिए था कि इन जिलों में सरकार अपना बेस्ट टैलेंट भेजती, लेकिन होता ये था कि इन जिलों में अफसरों को पनिशमेंट पोस्टिंग के लिए भेजा जाता था। यही तो पुरानी सोच थी, पिछड़े को पिछड़ा ही रहने दो। हमने ये अप्रोच बदली और इन जिलों को एस्पिरेशनल डिस्ट्रिक्ट घोषित किया। हमने इन जिलों के एडमिनिस्ट्रेशन पर फोकस किया, अपनी फ्लैगशिप स्कीम्स को मिशन मोड पर इन जिलों में लागू किया। अलग अलग पैरामीटर्स के आधार पर इन जिलों की ग्रोथ को मॉनिटर किया गया। आज वही एस्पिरेशनल डिस्ट्रिक्ट्स कई राज्यों की एवरेज से बेहतर और कई तो नेशनल एवरेज से आगे निकल चुके हैं, और इसका सबसे बड़ा लाभ वहीं के युवाओं को मिला है। জলেশ্বৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত কুৰুক্ষেত্ৰত পৰিণত জলেশ্বৰৰ বিধায়কৰ বাসগৃহ বিধায়ক আফতাব উদ্দিন মোল্লাৰ বাসগৃহত তীব্ৰ উত্তেজনাপূৰ্ণ এটা পৰিৱেশ দেখুৱাইছো। জিলা কংগ্ৰেছৰ পৰ্যবেক্ষকৰ সৈতে কামাখ্যাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি আৰু বিষয়ববীয়াৰ মাজত লাগিল কাজিয়া। গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ.কে. ৰছিদ আলম আৰু জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লাৰ বিৰুদ্ধে একনায়কত্ববাদ চলোৱাৰ উঠিছে অভিযোগ। পুনৰ কংগ্ৰেছৰ দলীয় সংঘাত হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত তীব্ৰ উত্তেজনা পঞ্চায়ত নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি মাৰপিটত আহত হাইলাকান্দিৰ জিলা কংগ্ৰেছৰ সভাপতি শামছুদ্দিন বৰ লস্কৰ আহত হৈছে। দলীয় টিকট বঞ্চিত হোৱাক লৈ একাংশৰ ক্ষোভ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰিলে আৰক্ষীয়ে। আসাম প্রদেশ কংগ্রেস কমিটি এটা সার্কুলার দিছিলে। এই সার্কুলার মতে হাইলাকান্দি ডিস্ট্রিক্ট পিএসসি কমিটি গঠন করা হয়। এই কমিটি যেটো গঠন করা হয়েছিল, এই কমিটিত যেটো সেল ডিপার্টমেন্ট ইনভাইট বা মেম্বার হওয়ার কারণ আসলে এইটো মেম্বার হওয়া নাই। এই কারণে প্রেসিডেন্টে ডাইরেক্টলি এই 5 নম্বৰ যেটো এফিসির গাইডলাইন মোৰ লগত আছে 5 নম্বৰ গাইডলাইন এভয়েড কৰিছে। এভয়েড কৰাৰ কাৰণে আজি মিটিংটো কেনসেল কৰা হৈছে। উত্তপ্ত পৰিস্থিতি কংগ্ৰেছ এটা ডাঙৰ পাৰ্টি, এটা উত্তপ্ত হ'ব এইটো বেলেগ কথা। মিটিং আজকের মিটিং নাই। 5 নম্বৰ এই গাইডলাইন এভয়েড কৰাৰ কাৰণে প্ৰেসিডেন্টে ডাইৰেক্টলি নিজাভাবিয়া কিছু মানুষের নাম দি চাইছে মানে মিটিং কৰি ল'ব। এইটো মই ধিক্কাৰ জানাইছো আৰু এইটাৰ কাৰণে আজকে মিটিংটো কেনসেল হৈছে। নিউজ 18 ৰাইজিং ইণ্ডিয়াত ৱাকফ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ শলাগ লৈ বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে ৱাকফৰ নামত চলি থকা লবিটোক উচিত প্ৰত্যুত্তৰ দিলে। লগতে পুনাৱালাই কৈছে যে ৱাকফ সংশোধনী আইন সামাজিক ন্যায়ৰ আইন আৰু দুখীয়া অনাথ মুছলমানসকলক এই আইনখনে ন্যায় দিব, সংবিধান সুৰক্ষিত হ'ব। ৱাকফৰ নামত বেদখলৰ মানসিকতাটো বাধাগ্ৰস্ত হ'ব। তুষ্টিকৰণৰ নামত আন সম্প্ৰদায়ৰ গোটেই ভূমি বেদখলৰ এই গোটেই আইনখনে বাধা দিব। प्रधानमंत्री नरेंद्र मोदी जी ने वक्फ के नाम पर भड़काने वाली लॉबी और इकोसिस्टम को करारा जवाब दिया है, आईना दिखाया है। वक्फ संशोधन कानून सामाजिक न्याय का कानून है। इससे गरीब, पसमानदा, बेवा, अनाथ, यतीम मुसलमानों को अधिकार मिलेगा वक्फ की प्रॉपर्टी पर, जिसको कुछ भूमाफियाओं ने खाने का काम किया था। वक्फ के संशोधन के कानून से संविधान की सुरक्षा होगी। मतलब जो अतिक्रमणकारी मानसिकता है कि किसी भी जमीन को डिक्लेयर कर दिया जाए, वो अब थमेगी। परंतु जो संविधान करते, सामाजिक न्याय करते हैं, वो सामाजिक न्याय के खिलाफ जाकर तुष्टीकरण की राजनीति में ऐसे कानून की वकालत कर रहे थे जिससे कि वोट बैंक तो साधा जाएगा, परंतु संवैधानिक अन्याय होता है बाकी सभी समाजों पर, चाहे वो क्रिश्चियन समाज हो, चाहे वो और किसी समाज हो जिसकी जमीनें हड़पी गई है। आज तुष्टीकरण के नाम पर एक भड़काऊ भाईजान कमेटी किस प्रकार से दंगा फैलाना चाहता है, भड़काना चाहता है। कहता था सीए के नाम पर कि
नागरिकता छीन जाएगी, पर एक की नागरिकता नहीं छीनी। अब वक्फ के नाम पर कह रहा है मस्जिद और कब्रिस्तान छीन जाएंगे। दरअसल ये वही लोग हैं जो इतने वर्षों तक वक्फ के रिफॉर्म्स पर अड़ंगा लगाते रहे, और आज जब चर्चा करने के बाद पार्लियामेंट ने वक्फ संशोधन कानून पारित किया है, तो फिर से भड़काने के लिए कभी कोई कहता है कि इंटरनेशनल कोर्ट ऑफ जस्टिस जाएंगे, कभी कोई कहता है शाहीन बाग बना देंगे, कभी कोई सड़कों पर उतरकर मुर्शिदाबाद में दंगे करता है, आगजनी करता है, कभी जम्मू कश्मीर की असेंबली में हिंसा देखने मिलती है, और कभी कोई कहता है कि अगर आप वक्फ के संशोधन का समर्थन करेंगे तो आपको पीट दिया जाएगा, जैसे जाहिद सैफी या एक रिटायर्ड कर्नल गाड़ी में। ये उनकी तुष्टीकरण की मानसिकता और कट्टरता को दिखाता है। আৰু আমি এতিয়া আহিছোঁ বিহুৰ খবৰলৈ। অসমীয়াৰ বাপুতি হাঁহোন ৰঙালী বিহুটিলৈ মাজত আৰু মাত্ৰ কেইটামান দিন ঢোল পেপাৰ মাতত ৰজন জনাইছে ৰাজ্যৰ চৌদিশ। তাঁতশালত ব্যস্ত জীয়ৰী বোৱাৰীসকল। প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা। ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। 3 শতাধিক নাচনী আৰু অৰ্ধ শতাধিক ঢুলীয়াৰ অংশগ্ৰহণেৰে উখল মাখল কৰ্মশালাৰ বাকৰি। মাতন মুখৰ এতিয়া ধেমাজি ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰি আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচৰ ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল যোৱা 3 এপ্ৰিলৰ পৰা। আৰু 3 এপ্ৰিলৰ পৰা চলা এই কৰ্মশালা এতিয়া অন্তিম পৰ্যায়ত আছেগৈ। আৰু মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা যি বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা, আৰু এই বিভিন্ন কৰ্মশালাত ইতিমধ্যে যিহেতু প্ৰায় 3,000তকৈ অধিক আচলতে অংশগ্ৰহণ কৰিছে। সমান্তৰালভাৱে প্ৰায় অৰ্ধ শতাধিক ঢুলীয়া আচলতে ইয়াতে ঢোল বাদনৰ আচলতে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। চৰাই বিননি নিশানা হে টোপনি ধনী বিহু বিহু লাগে
से ना सुना सोला की से गा খুব ভাল লাগিছে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই যি এক সুন্দৰ বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণৰ আয়োজন কৰিছে এই 10টা দিনত খুব বেছি ভাল লাগিলে আৰু কণ ছাত্ৰ ছাত্ৰীসকলে বহুত ধুনীয়াকৈ আগ্ৰহ কৰিছে ৰঙালীক আদৰিবলৈ আৰু লগতে অভিভাৱকসকলেও বহুত সহায় সহযোগিতা তেওঁলোকে ৰাখিছে গতিকে কৰ্মশালাটি খুবেই ভাল লাগিছে এগৰাকী কণমানি আছে আমি তাৰ পৰা জানিব চেষ্টা কৰিম কেনেকুৱা লাগিছে পৰিৱেশটোৰ পৰা লগত কেনেকুৱা লাগিছে ভালেই লাগিছে কেতিয়া পৰা শিকিছে 3 তাৰিখৰ পৰা আগতে বিহু শিকিছে নে বিহু মঞ্চত তুমি নাচিব কৈছে নাই পাইছা এইবাৰ নাচিছে নে আগতেও নাচিছা আগতেও নাচিছা সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ বিহু নাচৰ কৰ্মশালাতে এইসকল আচলতে নৱপ্ৰজন্মৰ কণ শিকোৱা আচলতে এনেধৰণে আচলতে বিহুৰ কৰ্মশালাত তেওঁলোক ব্যস্ত হৈছে আনকিছু খবৰ শ্ৰীভূমিৰ 400 কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত টেট শিক্ষক সুফিয়ান চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে দীৰ্ঘদিনে আত্মগোপন কৰি আছিল টেট শিক্ষক সুফিয়ান চৌধুৰীয়ে বদৰপুৰ অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বদৰপুৰ থানাত সুফিয়ান চৌধুৰীক আৰক্ষীয়ে কৰিছে জেৰা বৃহৎ ট্ৰেডিং কেলেংকাৰীটোৰ মূল অভিযুক্ত সাকিৰ আহমেদ ৰাজদীপ দেৱ সহ এই পৰ্যন্ত মুঠ 7 জনক গ্ৰেপ্তাৰ কৰা হৈছে সুফিয়ান চৌধুৰী নামৰ তেখেতৰ ঘৰৰ একচুৱেলি ঘৰতে কৰিমগঞ্জ তেখেতে বদৰপুৰ এলেকাত তেখেতে টেট টিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে তেখেতে বহুত মানুহৰ পৰা ট্ৰেডিঙত হাই ৰিটাৰ্ণ দিম বুলি পইচা প্ৰতিজনক কালেক্ট কৰিছিলে আৰু কালেক্ট কৰাৰ পিছত তেখেত বহুত দিনৰ পৰা পলায়ন কৰি আছিলে তেখেতক আজি আমি এই বদৰপুৰ অঞ্চলৰ পৰা লুকাই থকা অৱস্থাৰ পৰা আমি আটক কৰিছোঁ আৰু তেখেতৰ নামৰ এটা কেছ ৰুজু হৈছে আৰু অহাকালি আমি তেখেতক অনাৰেবল কোৰ্টত পুলিচ কৰিম আবুল সুফিয়ান চৌধুৰী ইয়াৰ সৈতে বিদায় লম নমস্কাৰ